আচলতে আমি বিয়াৰ উপহাৰ ল'বলৈ আহিছিলোঁ আৰু লগতে অন্নপ্ৰাশনৰ উপহাৰ। তো প্ৰথমতে আমি শৰাই চালোঁ, বান কাঁহী চালোঁ, কাঁহী বাতি চালোঁ, এনেধৰণে চাই শেষত আমি অন্নপ্ৰাশনৰ কাঁহী বাতি এযোৰ ল'লোঁ। শৰাই পচন্দ হৈছিলে, কিন্তু ইয়াত কিবা এটা খুঁত থকাৰ কাৰণে আমি নল'লোঁ। কিন্তু দোকানখনত চব ঢেৰ বস্তু আছে। অভয়াপুৰীৰ মাজমজিয়াত হয় দোকানখন। আপোনালোকে যদি বিচাৰে ইয়াতে আপোনালোকে ক্ৰয় কৰিব পাৰে। তো এতিয়া যিহেতু অভয়াপুৰীত সেইটো কাম নহ'লে, এতিয়া আমি বঙাইগাঁও বুলি আহিলোঁ। খালি নামৰ বিয়া এটা কৰি লৈ যাব দহজন মানুহ নালাগে আৰু বেলেগ আৰু কিয় খুৱাব লাগে? দহজন মানুহ কাৰণে কি আছে? মাংস কাঠ পাতৰ মই দিবা নোৱাৰে খালি, কাৰণ যি দেখুৱাই লাগছো মানুহটো নাহিব। নাহিব উপহাৰৰ কাৰণে প্ৰথমে উপহাৰৰ দোকানত যাম, মানে কাঁহ হোটেলৰ দোকানত যাম। এতিয়া আহি পালোঁ আমি অভয়াপুৰীত। ইয়াতে আহিলোঁ গাড়ীৰ পৰা। প্ৰথমতে আপোনালোকে সুবিধা অনুযায়ী গাড়ীখন নিবলৈ দিছোঁ। মই ইয়াত ৰখি আছোঁ আৰু তথ্য সংগ্ৰহ কৰিলোঁ। আমি যিখিনি ভিতৰুৱা তথ্য বিচাৰিছিলোঁ, ইয়াত তথ্য বহুত ভাল ভাল পোৱা যায়। আপোনালোকে যদি বিচাৰে ইয়ালৈ আহিব পাৰে। দোকানখনত অনেক ধৰণৰ বহুত ধুনীয়া উপহাৰ পায়। যিকোনো পাছৰ কাৰণে আপোনালোকে ক্ৰয় কৰিব পাৰিব। এয়া আমি বজাৰ কৰি উভতি আহিলোঁ ঘৰলৈ। আজি আহোঁতে বহুত ৰাতি হ'ল, প্ৰায় 9 বাজিলে। আহি এয়া চাওক কি আনিলোঁ। এয়া শৰাই আনিলোঁ আৰু অন্নপ্ৰাশনৰ বাবে কাঁহী বাতি আনিলোঁ। এইখিনি আছিলে বজাৰ, আৰু সৰু সুৰা দুটা এটা আনিছিলোঁ আৰু তো এনেদৰে ভাগৰতে মোৰ অৱস্থা নাই, গতিকে লাহেকৈ বিচনাখন কৰি লওঁ। কিন্তু ৰুমটো খুব লেতেৰা হৈ আছে। এয়া বাহিৰখন চাওক, কুঁৱলীয়ে আৱৰি ৰাখিছে, একো দেখা নাযায়। লাইট আছে অথচ অন্ধকাৰ। এতিয়া ৰুমটোৰ অৱস্থা খুবেই বেয়া। কাইলৈকে ভাল কৰিম। মোৰ খুব ঠাণ্ডা লাগিছে। এতিয়া লাহেকৈ বিচনাখন ঠিক কৰোঁ। শুবতো লাগিবই অলপ পিছত, যথেষ্ট ভাগৰ লাগিছে। এতিয়া আৰু হাজবেণ্ড নাই যিহেতু, তেওঁ বিয়া ঘৰলৈ গৈছিলে সোনকালে আহিম বুলি কৈ, কিন্তু এতিয়ালৈকে আহি পোৱা নাই। তেওঁক ৰখি আছোঁ। এতিয়া ভাত পানী খাই লাহেকৈ আজৰি হ'ম আৰু। আজিৰ কাৰণে এইটোৱে আছিলে। নতুন ব্লগত আকৌ লগ পাম।